যিসকলে ফেচবুকত নতুনকৈ কাম কৰি আছে বা নতুনকৈ কাম কৰিম বুলি ভাবি আছে আৰু তেওঁলোকে মানে নতুনকৈ যিটোকে কিবা কিবি কৰিব লাগে ফেচবুকত বহুতে নাজানে। যিসকলে নাজানে তেওঁলোকে মোক ক'ব পাৰে, মই যিখিনি পাৰোঁ আপোনালোকক সহায় কৰিম। আৰু মই কথা দিছোঁ, কাৰণ মই এটা সময়ত জানা নাছিলোঁ, বেলেগক সুধিয়ে মানে আজি এইখিনি পৰ্যায় পাইছোঁ, মানে প্ৰথম পে'মেণ্ট পাব সক্ষম হৈছোঁ। সিমান এটা নাজানো, তথাপিতো যিবোৰে আপোনালোকক সহায় কৰিম মই, আপোনালোকে খালি মোক কমেণ্ট কৰিব বা যদি লগ পায় তাতে মোক দেখাব পাৰে। আৰু আজি মই নামঘৰত গৈছিলোঁ, য'তে মানে দাদাকেইজনে মোক মাতি নিছি। দুজন দাদা আৰু এজন ভাইটি হয় মোৰ। আৰু তেওঁলোকে মানে কিবা এটা জানা নাই আৰু মানে তাৰে কাৰণে তেওঁলোকে মানে মোক মাতি নি আৰু কৈছে যে মই এইখিনি নাজানো, মানে বুজাই দিয়কচোন। আৰু মই বাকীখিনি তাহাঁতৰ মোবাইলত কি বেয়া হৈছিল বা কি হৈছিল ইছ্যু লাগছে না চাই দিলোঁ। আৰু যদিকে ভাইটিৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো বনাই মানে তাৰ ছেটআপটো পাইছে, কিন্তু ছেটআপ কৰা নাছিল। আৰু মই ছেটআপ কৰি দিলোঁ। আৰু এই দাদাজনৰো, হীৰক দাদা, তেওঁ গায়ক হয় আৰু চবেই কিছুমানে চাগে চিনিয়ে পায় তেওঁক। আৰু মই তেওঁৰ কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাইছোঁ তেওঁ। বাকী আৰু ক'ৰবাত কিবা মানে $100 হৈছিল আৰু ক'ৰবাত কিবা আছিল আৰু মই ঠিক কৰি দিলোঁ সকলো। আৰু পিনে দাদাজনৰ আচলতে নেট নাপাৰ কাৰণে মই দিব নোৱাৰিলোঁ। মই কৈছোঁ যে মোৰ ঘৰত আহিব, মই আপোনাক যিখিনি পাৰোঁ মই সহায় কৰিম। আৰু আচলতে আমি ফেচবুকত এনেকৈ আগবাঢ়ি যাব লাগিব, আপুনি মোক সহায় কৰক, মই আপোনাক সহায় কৰিম। এজনে আনজনক সহায় কৰি আমি আগবাঢ়ি যাব লাগিব, হয়নে নহয়? আকলাইনো মই কিয় আগবাঢ়ি যাওঁ, মোৰ লগত আপোনালোকে